নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, এবাৰ পুনৰ আমাৰ চেনেল বিমান বৰা মটিভেশ্যন চেনেললৈ আপোনালোকক সকলোতেই স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে এটা নতুন কাহিনী, এটা নতুন বাৰ্তালৈ উপস্থিত হৈছোঁ। আজিৰ এই কাহিনীটো অতি জ্ঞানবৰ্ধক আৰু প্ৰেৰণাদায়ক। এই কাহিনী আমাৰ সনাতন ধৰ্মৰ গভীৰ ৰহস্য উন্মোচন কৰে। এইটো ব্ৰহ্মাৰ কাহিনী, যিটো শুনি আপুনি ভাবিবলৈ বাধ্য হ'ব, এইটো কি সঁচাকৈয়ে আমাৰ পুৰাণত ঘটিছিল নে? ইয়াৰ পিছত কোনো গভীৰ আধ্যাত্মিক বাৰ্তা লুকাই আছে। শাস্ত্ৰত কোৱা হৈছে যে অধৰা কাহিনী শুনাটো দুখ আৰু পাপৰ কাৰণ হ'ব পাৰে। গতিকে এই কাহিনীটো শেষলৈকে শুনক। যদি আপুনি আপোনাৰ মাৰ প্ৰতি সঁচা প্ৰেম কৰে, তেন্তে এই কাহিনীটো ভাল পাই কমেণ্টত মা লিখি আপোনাৰ সমৰ্থন জনাওক। আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকক, ছাবস্ক্ৰাইব কৰক আৰু এই জ্ঞানৰ যাত্ৰাত আমাৰ সংগী হওক। তেন্তে বলক বিনা বিলম্বে আৰম্ভ কৰোঁ আজিৰ সেই প্ৰেৰণাদায়ক কাহিনী। এই কাহিনী আৰম্ভ হয় সেই সময়ৰ পৰা, যেতিয়া নাছিল পৃথিৱী, নাছিল আকাশ, নাছিল দিন, নাছিল ৰাতি, কেৱল এটা অন্তহীন শূন্যতা আছিল, এটা গভীৰ নীৰৱতা। সেই নীৰৱতাত কেৱল এটাই সত্য বিৰাজমান আছিল, পৰম ব্ৰহ্মা। হঠাৎ সেই শাশ্বত নীৰৱতাত এটা হালচল হ'ল। ক'ৰ পৰা নাজানো এটা কম্পনৰ সৃষ্টি হ'ল, যিয়ে সৃষ্টিৰ আৰম্ভণিতে সংকেত দিলে। সেই কম্পনৰ পৰাই পদুম ফুলৰ ওপৰত প্ৰকাশ পালে স্বয়ং ব্ৰহ্মা। যেতিয়া ব্ৰহ্মাই প্ৰথমবাৰ নিজৰ চকু মেলিলে, চাৰিওফালে কেৱল অন্ধকাৰ, অন্ধকাৰ, অন্ধকাৰ। তেওঁ আছিল সম্পূৰ্ণ অকলশৰীয়া। তেওঁৰ হাতত আছিল কেৱল সৃষ্টিৰ দায়িত্ব আৰু এটা অকলশৰীয়া হৃদয়ৰ দুখ। মই কোন? তেওঁ নিজৰ মনত ভাবিলে। মই কিয় ইয়াত আছো? এই সকলো কি? তেওঁৰ মনত অগণন প্ৰশ্ন উঠিছিল, কিন্তু উত্তৰ দিবলৈ কোনো নাছিল। তেওঁ বিচাৰিলে যে কোনোবা এজন থাকক, যিয়ে তেওঁৰ কথা শুনিব, তেওঁৰ দুখ কষ্ট বুজিব। তেতিয়া তেওঁ নিজৰ ভিতৰত এটা অদ্ভুত শক্তি অনুভৱ কৰিলে। এটা এনে শক্তি যি যিকোনো সৃষ্টি কৰিব পাৰে, যিকোনো ৰচনা কৰিব পাৰে। তেওঁ বুজিলে যে এইটোৱে তেওঁৰ উদ্দেশ্য, সৃষ্টিৰ ৰচনা। ব্ৰহ্মাই চকু বন্ধ কৰি গভীৰ ধ্যানত মগ্ন হ'ল। তেওঁৰ মনত এটা ছবি ভাহি উঠিল, এগৰাকী সুন্দৰী দেৱীৰ ছবি, যি জ্ঞান আৰু সংগীতৰ অধিষ্ঠাত্ৰী। তেওঁ নিজৰ দিব্য শক্তি কেন্দ্ৰীভূত কৰিলে। তেওঁৰ শৰীৰৰ পৰা এটা অলৌকিক তেজ নিৰ্গত হ'ল আৰু সেই তেজৰ পৰাই প্ৰকাশ পালে দেৱী সৰস্বতী। যেতিয়া সৰস্বতীয়ে প্ৰথমবাৰ নিজৰ চকু মেলিলে, তেওঁৰ মুখৰ পৰা ওলাল পিতা শব্দ। সেই শব্দ ইমান মধুৰ, ইমান কোমল আছিল যে ব্ৰহ্মাৰ হৃদয় ভৰি পৰিল। হয় পুত্ৰী, তেওঁ ক'লে, মই তোমাৰ পিতা, তুমি মোৰ প্ৰথম সৃষ্টি, মোৰ প্ৰথম সন্তান। সৰস্বতীৰ ৰূপ ইমান দিব্য আছিল যে ব্ৰহ্মা নিজেও চকিত হৈ পৰিল। তেওঁৰ হাতত আছিল বীণা, আন হাতত কমল ফুল। তেওঁৰ তেজ ইমান প্ৰকাশমান আছিল যে চাৰিওফালৰ অন্ধকাৰ দুই হৈ গ'ল। সৰস্বতীৰ উপস্থিতিয়ে ব্ৰহ্মাৰ ভিতৰত এটা নতুন শক্তিৰ সঞ্চাৰ কৰিলে। এতিয়া তেওঁ অকলশৰীয়া নাছিল, তেওঁৰ কাষত আছিল জ্ঞান আৰু কলাৰ দেৱী সৰস্বতী। পুত্ৰী, ব্ৰহ্মাই ক'লে, এতিয়া আমি সৃষ্টিৰ ৰচনা কৰিব লাগিব, তুমি মোক সহায় কৰিবা। সৰস্বতীয়ে মূৰ জোকাৰি তেওঁৰ বীণাৰ তাঁৰ স্পৰ্শ কৰিলে। যেতিয়া তেওঁৰ বীণৰ তাঁৰ হাত দিলে, এটা মধুৰ সংগীত গুঞ্জৰিত হ'ল। সেই সংগীত ইমান মধুৰ আছিল যে তাৰ পৰা জীৱনৰ স্পন্দন আৰম্ভ হ'ল। ব্ৰহ্মা আৰু সৰস্বতী একেলগে সৃষ্টিৰ কামত লাগিল। তেওঁলোকে সৃষ্টি কৰিলে পৃথিৱী, আকাশ, পৰ্বত, নৈ, বন। সৰস্বতীয়ে সংগীতে জীৱনৰ স্পন্দন দিলে আৰু ব্ৰহ্মাৰ শক্তিয়ে তাক ৰূপ দিলে। যিমানে সৃষ্টিৰ কাম আগবাঢ়িছিল, ব্ৰহ্মা আৰু সৰস্বতীৰ মাজত এটা অদ্ভুত সম্পৰ্ক গঢ়ি উঠিছিল। তেওঁলোক এতিয়া কেৱল পিতা পুত্ৰী নাছিল, তেওঁলোক হৈ পৰিছিল সৃষ্টিৰ সহযোগী। দিন ৰাতি তেওঁলোকে একেলগে কাম কৰিছিল। সৰস্বতীৰ বুদ্ধি আৰু ব্ৰহ্মাৰ শক্তিৰ মিলনে অপূৰ্ব কৃতিৰ সৃষ্টি কৰিছিল। গছ গছনি, পশু পক্ষী, দেৱতা, দানৱ সকলো তেওঁলোকৰ সন্মিলিত শক্তিৰ ফল। কিন্তু এই সকলোৰে মাজত ব্ৰহ্মাৰ মনত এটা অদ্ভুত ভাৱনা জমা হ'বলৈ ধৰিলে। তেওঁ সৰস্বতীক দীঘলীয়াকৈ চাই থাকিবলৈ ধৰিলে। তেওঁৰ সৌন্দৰ্য, বুদ্ধি, কলা সকলো তেওঁক মোহিত কৰিছিল। এদিন সৰস্বতীয়ে যেতিয়া বীণ বজাই আছিল, ব্ৰহ্মা তেওঁক একেথিৰে চাই থাকিল।
তেওঁৰ মনত ভাৱ আহিল, ইমান সুন্দৰী, ইমান বুদ্ধিমতী, তেওঁৰ সৈতে সৃষ্টিৰ কাম কৰাটো কিমান আনন্দদায়ক। তেওঁ কেৱল মোৰ পুত্ৰী নেকি, নে তাতোতকৈ বেছি কিবা? এই ভাৱনাই তেওঁক অশান্ত কৰি তুলিলে। তেওঁ জানিছিল যে সৰস্বতী তেওঁৰ পুত্ৰী, কিন্তু তেওঁৰ মনত তেওঁৰ প্ৰতি এটা বেলেগ ভাৱনা জাগিছিল। সৰস্বতীয়েও লক্ষ্য কৰিলে যে ব্ৰহ্মা তেওঁক বেলেগ দৃষ্টিৰে চাইছে। এদিন তেওঁ সাহস কৰি সুধিলে, পিতা, আপুনি মোক এনেকৈ কিয় চায়? আপোনাৰ চকুত বেলেগ কিবা ভাৱ দেখা যায়। ব্ৰহ্মাৰ তেতিয়া মুখ লাজত ৰঙা হৈ পৰিল। তেওঁ কিবা ক'ব বিচাৰিছিল, কিন্তু শব্দ বিচাৰি নাপালে। অৱশেষত তেওঁ ক'লে, পুত্ৰী, মই নাজানো মোৰ মনত কি চলি আছে। তুমি মোৰ পুত্ৰী, কিন্তু তোমাৰ অবিহনে মই থাকিব নোৱাৰো। তোমাৰ সৈতে এই শূন্যতা পূৰণ কৰা, সৃষ্টিৰ কাম কৰা, ইয়ে মোক ইমান আনন্দ দিয়ে যে মই তোমাক সদায় মোৰ কাষত ৰাখিব বিচাৰো। তেতিয়া সৰস্বতীয়ে বুজিলে যে তেওঁৰ পিতাৰ মনত কি চলি আছে। তেওঁ ক'লে, পিতা, এইটো ঠিক নহয়। মই আপোনাৰ পুত্ৰী আৰু আপুনি মোৰ পিতা। এই সম্পৰ্ক সঠিক নহয়। ব্ৰহ্মাই উত্তৰ দিলে, পুত্ৰী, মই জানো এইটো সাধাৰণ নহয়, কিন্তু আমি সাধাৰণ মানুহ নহয়, আমি দেৱতা। আমাৰ নিয়ম বেলেগ। সৃষ্টিৰ বাবে আমাক একেলগে থাকিব লাগিব। সৰস্বতীয়ে সুধিলে, কিন্তু পিতা, ইয়াৰ পৰা সৃষ্টিত কি বাৰ্তা যাব? ব্ৰহ্মাই ক'লে, বাৰ্তা এইটোৱে যে জ্ঞান আৰু শক্তিৰ মিলনেই সৃষ্টিৰ ভিত্তি। তুমি জ্ঞান, মই শক্তিৰ, আমাৰ অবিহনে সৃষ্টি অধৰা। সৰস্বতীৰ মনত দ্বন্দ্ব আছিল। তেওঁ জানিছিল এইটো ভুল, কিন্তু সৃষ্টিৰ বাবে এইটো প্ৰয়োজনীয় যেন লাগিছিল। যেতিয়া অন্য দেৱতাসকলে এই কথা জানিব গম পালে, তেওঁলোকে ব্ৰহ্মাৰ বিৰোধিতা কৰিলে। ইন্দ্ৰই ক'লে, ব্ৰহ্মা, আপুনি এইটো কি ভাবিছে? এইটো অধৰ্ম। বৰুণ দেৱতাই ক'লে, এইটো সৃষ্টিৰ বাবে অশুভ। আপুনি নিজৰ পুত্ৰীৰ সৈতে বিবাহৰ কথা ভাবিছে। কিন্তু ব্ৰহ্মাৰ মনত এটা অদ্ভুত জেদ চাপি গৈছিল। তেওঁ ক'লে, তোমালোকে নুবুজা, সৃষ্টিৰ বাবে এইটো প্ৰয়োজন। জ্ঞান আৰু শক্তিৰ মিলন হ'বই লাগিব। দেৱতাসকলৰ মাজত হুলস্থুল লাগিল। কিছুমানে ব্ৰহ্মাৰ পক্ষ ল'লে, কিছুমানে বিৰোধিতা কৰিলে। সৃষ্টিত প্ৰথমবাৰ বাবে মতভেদৰ সৃষ্টি হ'ল। যেতিয়া এই কথা ভগৱান শিৱৰ কাণত গ'ল, তেওঁ ক্ৰোধত জ্বলি উঠিল। তেওঁ তৎক্ষণাৎ তেওঁৰ তৃতীয় নেত্ৰ খুলি ব্ৰহ্মাৰ ওচৰলৈ গ'ল। গৰ্জন কৰি তেওঁ ক'লে, এইটো অধৰ্ম। ব্ৰহ্মা, তুমি নিজৰ পুত্ৰীৰ সৈতে বিবাহৰ কথা ভাবিছা। ব্ৰহ্মাই ক'লে, শিৱ, তুমি নুবুজা, এইটো অধৰ্ম নহয়, এইটো সৃষ্টিৰ নিয়ম। তেতিয়া শিৱই ক'লে, তোমাৰ এই কামৰ বাবে সৃষ্টিত অধৰ্ম বিয়পিব। মানুহে ক'ব, যদি ব্ৰহ্মাই নিজৰ পুত্ৰীৰ সৈতে বিবাহ কৰিব পাৰে, তেন্তে আমিও কৰিব পাৰো। ব্ৰহ্মাই নিজৰ ভুল উপলব্ধি কৰিলে, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল। তেওঁৰ মনত সৰস্বতীৰ প্ৰতি যি ভাৱ জাগিছিল, সেয়া নিয়ন্ত্ৰণৰ বাহিৰত গৈছিল। তেতিয়া ক্ৰোধত শিৱই তেওঁৰ ত্ৰিশূল উলিয়াই ব্ৰহ্মাৰ পঞ্চম মুখ কাটি পেলালে। তেওঁ ক'লে, এই পঞ্চম মুখ তোমাৰ অহংকাৰৰ প্ৰতীক। এই অহংকাৰৰ বাবে তোমাৰ মনত এই ভুল ভাৱনা আহিছিল। ব্ৰহ্মাই ভয়ানক যন্ত্ৰণা অনুভৱ কৰিলে। তেওঁ বুজিলে যে তেওঁ ডাঙৰ ভুল কৰিছে। তেতিয়া সৰস্বতীয়ে এটা অদ্ভুত কথা ক'লে। তেওঁ ক'লে, পিতা, যদি সৃষ্টিৰ বাবে এইটো প্ৰয়োজন, তেন্তে মই সাজু, কিন্তু এটা চৰ্ত আছে। তেতিয়া ব্ৰহ্মাই ক'লে, কি চৰ্ত? ব্ৰহ্মাই সুধিলে। সৰস্বতীয়ে ক'লে, এইটো কেৱল সৃষ্টিৰ বাবে হ'ব। ইয়াৰ কোনো ব্যক্তিগত অৰ্থ নাথাকিব। আৰু যেতিয়া সৃষ্টি সম্পূৰ্ণ হ'ব, মই আপোনাক এৰি যাম। তেতিয়া বিবাহ হ'ল, কিন্তু এইটো কোনো সাধাৰণ বিবাহ নাছিল। এইটো আছিল এটা কৰ্তব্য, এটা প্ৰয়োজন, এটা বাধ্যতাকতা। ব্ৰহ্মা আৰু সৰস্বতী একেলগে সৃষ্টিৰ কাম চলাই গ'ল। তেওঁলোকৰ মিলনৰ পৰা প্ৰথম মনুৰ জন্ম হ'ল। কিন্তু দুয়োৰে মনত এটা অদ্ভুত দুখ আছিল। সৰস্বতী সদায় দুখী হৈ থাকিছিল। তেওঁ জানিছিল যে এইটো ভুল ব্ৰহ্মাৰ পশ্চাতাপত ভৰি পৰিছিল। এদিন সৰস্বতীয়ে ক'লে, পিতা, মই আৰু থাকিব নোৱাৰো, মই আপোনাক এৰি যাওঁ। ব্ৰহ্মাই ক'লে, পুত্ৰী, সৃষ্টি এতিয়াও অধৰা। সৰস্বতীয়ে উত্তৰ দিলে, নহয় পিতা, এতিয়া মই জ্ঞানৰ দেৱী হৈ গোটেই সৃষ্টিত বিয়পি পৰিম। য'ত য'ত জ্ঞানৰ প্ৰয়োজন হ'ব, তাত মই থাকিম, কিন্তু আপোনাৰ পত্নী হিচাপে নহয়, আপোনাৰ পুত্ৰী হিচাপে। সৰস্বতী গুচি যোৱাৰ পিছত ব্ৰহ্মা পুনৰ অকলশৰীয়া হৈ পৰিল। তেওঁ উপলব্ধি কৰিলে যে তেওঁ ডাঙৰ ভুল কৰিছে। নিজৰ অহংকাৰত তেওঁ নিজৰ পুত্ৰীৰ সৈতে অন্যায় কৰিছে। তেওঁৰ চকুৰ পানীৰ পৰা নৈ গঠন হ'ল। তেওঁ বুজিলে যে এতিয়া সৃষ্টিত কোনেও তেওঁক পূজা নকৰিব। মানুহে ক'ব, ব্ৰহ্মাই নিজৰ পুত্ৰীৰ সৈতে বিবাহ কৰিছিল। তেওঁ মনত
সংকল্প ল'লে যে তেওঁ আৰু কাকো পত্নী হিচাপে গ্ৰহণ নকৰিব। তেওঁ অকলশৰীয়া হৈ সৃষ্টিৰ কাম চলাই গ'ল। এনেকৈ দিন গৈ থাকিল। ব্ৰহ্মাই দেখিলে যে সৃষ্টিত তেওঁৰ পূজা নহয়, কেৱল পুষ্কৰত তেওঁৰ এটা মন্দিৰ আছে য'ত তেওঁ পূজা কৰা হয়। এইটো আছিল তেওঁৰ ভুলৰ ফল। সৰস্বতীয়ে নিজৰ ৰূপ সলনি কৰিলে। তেওঁ এতিয়া কেৱল জ্ঞানৰ দেৱী। যিকোনোৱে বিদ্যা কলাৰ সাধনা কৰিছিল, তেওঁ সৰস্বতী পূজা কৰিছিল, কিন্তু তেওঁৰ মনতো এটা গভীৰ দুখ আছিল। এদিন ব্ৰহ্মা অকলশৰীয়া হৈ বহি ভাবিছিল, মই কি সঠিক কৰিছিলো? সৃষ্টিৰ বাবে এইটো প্ৰয়োজনীয় আছিল নেকি? নে এইটো কেৱল মোৰ অহংকাৰ আছিল? লাহে লাহে তেওঁ সত্য উপলব্ধি কৰিলে। তেওঁৰ মনত যি ভাৱনা জাগিছিল সেয়া কেৱল তেওঁৰ অকলশৰীয়া ফল আছিল। সৃষ্টিৰ কাম কৰোঁতে তেওঁ প্ৰথমবাৰৰ বাবে কাৰোবাক নিজৰ সংগী হিচাপে পাইছিল আৰু তেওঁ তাক হেৰুৱাব নিবিচাৰিছিল। কিন্তু এই ভুল আছিল। পিতা পুত্ৰীৰ মাজত এনে সম্পৰ্ক হ'বই নোৱাৰে। এইটো প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে। তেওঁ সৰস্বতীক মাতিলে। সৰস্বতী পুত্ৰীৰ ৰূপত প্ৰকাশ পালে। ব্ৰহ্মাই ক'লে, পুত্ৰী, মই তোমাৰ সৈতে অন্যায় কৰিছো, মোক ক্ষমা কৰা। সৰস্বতীৰ চকুত পানী ভাহি উঠিল। তেওঁ ক'লে, পিতা, মই আপোনাক ক্ষমা কৰিছো। এতিয়া এই সকলো পাহৰি দিয়ক। মই আপোনাৰ পুত্ৰী আৰু সদায় পুত্ৰী হৈ থাকিম। ব্ৰহ্মাই, কিন্তু মানুহে কি ক'ব? সৰস্বতীয়ে ক'লে, মানুহে যি কি নকওক, সত্য এইটোৱেই যে আপুনি সৃষ্টিৰ ৰচয়িত। এটা ভুলে আপোনাৰ সকলো ভাল কাম নিক্ষেপ কৰিব পাৰে। ব্ৰহ্মা আৰু সৰস্বতীয়ে পুনৰ পিতা পুত্ৰীৰ ৰূপত কাম আৰম্ভ কৰিলে। কিন্তু এতিয়া তেওঁলোকৰ মাজত এটা অদৃশ্য দেৱাল গঢ়ি উঠিল, যি কেতিয়াও ভাঙিব নোৱাৰে। সৰস্বতীয়ে নিজৰ স্থান গঢ়ি তুলিলে। তেওঁ জ্ঞানৰ দেৱী হৈ গোটেই সৃষ্টিত বিয়পি পৰিল। য'ত কোনোৱে পঢ়িছিল, লিখিছিল, কলাৰ সাধনা কৰিছিল, তাত সৰস্বতী উপস্থিত আছিল। ব্ৰহ্মায়ো নিজৰ কাম চলাই গ'ল। তেওঁ সৃষ্টিৰ ৰচনা কৰি থাকিল, কিন্তু তেওঁৰ মনত সদায় পস্তাপৰ ভাৰ আহিছিল। এই ঘটনাৰ পিছত দেৱতাসকলে এটা নিয়ম প্ৰতিষ্ঠা কৰিলে যে কোনো পিতাই নিজৰ পুত্ৰীৰ সৈতে বিবাহ কৰিব নোৱাৰে। এইটো প্ৰকৃতিৰ নিয়ম বিৰুদ্ধে। এই নিয়ম পৃথিৱীৰ প্ৰযোজ্য হ'ল। মনুষ্যৰ মাজতো এই নিয়ম গঢ়ি উঠিল যে পিতা পুত্ৰীৰ মাজত এনে সম্পৰ্ক হ'ব নোৱাৰে। এইদৰে ব্ৰহ্মাৰ ভুলৰ পৰা সৃষ্টিয়ে এটা গুৰুত্বপূৰ্ণ শিক্ষা পালে। যদি দেৱতাই ভুল কৰিব পাৰে, তেন্তে মানুহেও আৰু বেছি সাৱধান হ'ব লাগিব। যেতিয়া ব্ৰহ্মা শিৱৰ শাস্তি মিলিল, তেতিয়া সৰ্বাধিক দুখ কাৰ হ'ল? সৰস্বতী। তেওঁ জানিছিল যে এই সকলো তেওঁৰ কাৰণহে নহয়। তথাপিও মানুহে তেওঁক দোষী বুলি ভাবিবলৈ ধৰিলে। কল্পনা কৰক, সৰস্বতী হৃদয়ত কিমান দুখ হৈছিল। তেওঁ যি সদায় ব্ৰহ্মাৰ সহায় কৰিছিল, তেওঁৰ প্ৰেৰণা আছিল, তেওঁকেই দোষৰোপ কৰা হৈছিল। কিন্তু সৰস্বতীয়েও কেতিয়াও প্ৰতিশোধ ল'বলৈ চেষ্টা কৰা নাছিল। তেওঁ জানিছিল যে সত্য এদিন পোহৰলৈ আহিব। আৰু আজি যেতিয়া মই আপোনালোকক এই কাহিনী শুনাই আছো, তেতিয়া সেই সত্য আপোনালোকৰ সন্মুখত। সত্য এইটোৱে যে আমাৰ পুৰাণত এই কাহিনী বিভিন্ন ৰূপত পোৱা যায়। কিছুমান বিদ্বানে ইয়াক বাস্তৱ ঘটনা বুলি ভাবে, কিছুমানে ইয়াক ৰূপক বুলি মানে। কিন্তু প্ৰকৃত প্ৰশ্ন এইটোৱেই নহয় যে ই সত্য নে নহয়। প্ৰকৃত প্ৰশ্ন এইটো যে এই কাহিনীৰ পৰা আমি কি শিক্ষা ল'ব পাৰো। অহংকাৰে সদায় ভুল সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। ব্ৰহ্মাৰ অহংকাৰৰ তেওঁৰ ভুলৰ কাৰণ হৈছিল। ভুল কৰাৰ পিছত প্ৰস্তাৱ কৰি তেওঁক সংশোধন কৰাটো জৰুৰী। ব্ৰহ্মাই নিজৰ ভুল মানি প্ৰস্তাৱ কৰিছিল। প্ৰতিটো ভুলৰ পৰা কিবা নহয় কিবা শিক্ষা ল'ব লাগে। এই ঘটনাৰ পৰা সৃষ্টিয়ে শিকিলে যে পিতা পুত্ৰীৰ মাজত এনে সম্পৰ্ক হ'ব নোৱাৰে। আজিৰ সময়ত এই কাহিনী বুজা আৰু অধিক জৰুৰী। আজিও বহুতে নিজৰ শক্তিৰ অপব্যৱহাৰ কৰে, বহুতে অহংকাৰত ভুল কাম কৰে। এই কাহিনী আমাক শিকায় যে তুমি যিমানেই শক্তিশালী নহওক কিয়, ভুল কামৰ পৰিণাম সদায় ভুগিব লাগে। ব্ৰহ্মাৰ দৰে মহান দেৱতাকো নিজৰ ভুলৰ ফল ভুগিব লগা হৈছিল। সৰস্বতীৰ ভূমিকাও এই কাহিনীত অতি গুৰুত্বপূৰ্ণ। তেওঁ দেখুৱালে যে কেনে এটা দুৰ্বল পৰিস্থিতিটো নিজৰ মৰ্যাদা বজাই ৰাখিব পাৰি। তেওঁ সৃষ্টিৰ বাবে ত্যাগ কৰিলে, কিন্তু নিজৰ স্বাধীনতা বজাই ৰাখিলে। যেতিয়া তেওঁৰ কাম শেষ হ'ল, তেওঁ সেই পৰিস্থিতিত এৰি গ'ল। আজিৰ মহিলাসকলৰ বাবে সৰস্বতীও এই উদাহৰণ অতি প্ৰেৰণাদায়ক। ই শিকায় যে কঠিন পৰিস্থিতিটো নিজৰ আত্মাৰ কথা শুনিব পাৰি। শিৱৰ ভূমিকাও এই কাহিনীত অতি গুৰুত্বপূৰ্ণ। তেওঁ দেখুৱালে যে ভুল কামৰ বাবে তৎক্ষণাত শাস্তি দিয়া উচিত। যিয়েই নহওক কিয়, তেওঁৰ ব্ৰহ্মাৰ পঞ্চম মুখ কাটি নেপেলোৱাটোৱে এই বাৰ্তা দিয়ে যে অহংকাৰৰ নাশ কৰাটো জৰুৰী।
আজিৰ সময়তো এই ন্যায়ৰ ভাৱনা অতি প্ৰয়োজনীয়। এই কাহিনীৰ পৰা সৃষ্টিয়ে এটা ডাঙৰ বাৰ্তা পালে। পিতা পুত্ৰীৰ মাজত এনে সম্পৰ্ক হ'ব নোৱাৰে। এই নিয়ম আজিও গোটেই বিশ্বই মানি চলে। এই কাহিনী আমাক এইটোৱে শিকায় যে এটা ভুল কামে গোটেই সৃষ্টিত ভুল উদাহৰণ স্থাপন কৰে। গতিকে আমি সদায় সঠিক কাম কৰিব লাগে। সৰস্বতী আজিও জ্ঞানৰ দেৱী হিচাপে আমাৰ মাজত আছে। যেতিয়াই আমি কিবা শিকো, কলাৰ সাধনা কৰোঁ, তেওঁক আমাক পথ দেখুৱায়। ব্ৰহ্মাও আজিও সৃষ্টিৰ কামত নিয়োজিত। তেওঁ নিজৰ ভুলৰ পৰা শিকা লৈ আগবাঢ়িছে। এই কাহিনী আমাক শিকায় যে সত্যৰ সদায় জয় হয়, যিমান সময় নাযাওক কিয়। প্ৰিয় শ্ৰোতাসকল, যদি এই কাহিনীয়ে আপোনাক প্ৰেৰণা দিছে তেন্তে ইয়াক শ্বেয়াৰ কৰক। আপোনাৰ মতামত কমেণ্টত জনাওক। ওম নমঃ বাসুদেৱে লিখি আপোনাৰ শ্ৰদ্ধা প্ৰকাশ কৰক। আপোনাৰ সমৰ্থন আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। জ্ঞানৰ পথত আগবাঢ়ক, কিয়নো জ্ঞানৰ পোহৰত কেতিয়াও অন্ধকাৰ নাথাকে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।